নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো অইলেছ অসম ইউটিউব চেনেললৈ। ৰাজ্যৰ ৩৩,০০০তকৈ অধিক আশাকৰ্মীৰ বাবে আহিল এক ঐতিহাসিক সুখবৰ। অসম চৰকাৰে এনে এক আঁচনি ঘোষণা কৰিলে যিয়ে এতিয়াৰ পৰা প্ৰতিটো আশাকৰ্মীৰ জীৱন সম্পূৰ্ণ সলনি কৰিব। গতিকে এই ভিডিঅ'টো শেষলৈকে চাব। বিশেষকৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আশাকৰ্মী বাইদেউসকলৰ কাৰণে। চাই থাকক, এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। সম্পূৰ্ণকৈ জানি লওক। ২৬ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। যোৱাকালি যিটো কেবিনেট হৈ গৈছিল, সেই সিদ্ধান্তটো কেবিনেটত আশা এক্সপ্ৰেছ নামৰ এক বিশেষ আঁচনিত চৰকাৰীভাৱে অনুমোদন জনাইছিল। আশা এক্সপ্ৰেছ নামেৰে এই আঁচনিৰ অধীনত ৰাজ্যৰ সক্ৰিয় ৩৩,৬৫৬ গৰাকী আশাকৰ্মী ২,৫৭০ গৰাকী আশা ছুপাৰভাইজাৰসকলক পোনপটীয়াকৈ চৰকাৰে দুচকীয়া বাহন প্ৰদান কৰাৰ কেবিনেটত অনুমোদন জনাইছে। এই সিদ্ধান্তটো কিমান ভাল এটা সিদ্ধান্ত সেইটো বুজিবলৈ হ'লে আমি অলপ পিছলৈ যাব লাগিব। গাঁৱে গাঁৱে বা ঘৰে ঘৰে স্বাস্থ্যৰ সেৱা বহন কৰা এই আশাকৰ্মীসকলে এতিয়ালৈকে ৰদে বৰষুণে খোজকাঢ়ি নাইবা ভাড়া বাহনত উঠি নিজৰ কাম কৰি আহি আছে, আৰু সেইটো আমি সকলোৱে দেখোঁ। কিন্তু এতিয়া অসম চৰকাৰে তেওঁলোকৰ হাতত দুচকীয়া বাহন তুলি দি স্পষ্টকৈ কৈছে যে তোমালোকৰ সেৱা আৰু সহজ হওক আৰু দ্ৰুত হওক। মুঠ ২৭০ কোটি টকাৰ এই মহান আঁচনিখনে আশাকৰ্মীসকলক যাতায়াতৰ সমস্যাৰ পৰা সম্পূৰ্ণ মুক্তি দিয়ে। গতিকে এই গুড নিউজটো আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ। লগতে সময়মতে স্বাস্থ্য সেৱা প্ৰদান কৰাত তেওঁলোকক আৰু বেছি সক্ষম কৰি তুলিব বুলি সদৰি কৰা হৈছে। এই পদক্ষেপে অসমৰ গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য ব্যৱস্থাক এক নতুন গতি দিব বুলি আশা কৰা হৈছে। এয়া আছিল আজিৰ আশা এক্সপ্ৰেছ যিটো সেই আঁচনিৰ সম্পূৰ্ণ আপডেট। গতিকে যিবিলাক আশাকৰ্মী বাইদেউসকল আছে তেওঁলোকে এই ভিডিঅ'টো যদি চাই আছে, তেওঁলোক সকলোৰ কাৰণে গুড নিউজ আপোনালোক সকলোকে জনালোঁ। আৰু এই খবৰটো শুনি পেলাই আপোনালোকৰ কেনেকৈ লাগিছে ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। আৰু অইলেছ অসম ইউটিউব চেনেলত যদি প্ৰথমবাৰলৈ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি এনেধৰণৰ চৰকাৰী যিবিলাক আপডেট আছে সেইবিলাক আপোনালোক সকলোৰ কাৰণে লৈ আহোঁ। এতিয়া আপোনালোকে যিটো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেইটোৰ স্ক্ৰীনশ্বটো আপোনালোকক লগাই দিছোঁ, সেইটো আপোনালোকে চাব পাইছে। গতিকে পৰৱৰ্তী সময়ত স্কুটি বিতৰণ সম্পৰ্ক বা স্কুটি কেতিয়া বিতৰণ কৰা হ'ব সেইখিনি সবিশেষ ইনফৰমেশ্যনখিনি যেতিয়া আপোনালোক সকলোৰ কাৰণে আহিব, তেতিয়া আমি পৰৱৰ্তী এটা ভিডিঅ'ত জনাই দিম। ধন্যবাদ, থেংক ইউ।